হেল্ল' মই এনাই ছাৰ তোমালোকৰ কাৰণে লৈ আহিছো কনফিডেন্স কনফিডেন্স অলৰেডি আহিছে ক'ত আহিছে চোৱা এন্ড্ৰইড এপত আহিছে ইউটিউবত আহিছে ফেচবুকত আহিছে ইনষ্টাগ্ৰামত আহিছে জাষ্ট তোমালোকে কি কৰিব লাগিব ফলো কৰিব লাগে ডাউনলোড কৰিব লাগে আৰু কি কৰিব লাগে সাবস্ক্ৰাইবহে কৰিব লাগে হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো আজি আমি আহিছো নতুন এটা টপিক লৈ কিনে নিশ্চয় তোমালোকে আগৰ টপিক বিলাক নিশ্চয় তোমালোকে চাইছা আৰু নিশ্চয় ভাল পাইছা সো তোমালোকে জানা নিশ্চয় এতিয়া কি আহিছে এতিয়া কনফিডেন্স আহিছে সেইকাৰণে তোমালোকে কি কৰিব লাগিব সেইকাৰণে তোমালোকে কি কৰিব লাগিব বেছি বেছি পঢ়িব লাগিব কাৰণ কনফিডেন্স আহিছে ঠিক আছে তো চোৱা ইয়াতে তোমাৰ কি আছে ফাৰ্স্ট অল তোমাৰ লিখা আছে স্বাভাৱিক সংখ্যা তাৰ মানে হল ন্যাচারাল নাম্বার স্বাভাৱিক সংখ্যা তোমাৰ কি হয় গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যা সমূহ যিবিলাক আমি গণনা কৰো যেনেকুৱাকে 1 2 3 4 5 এই গোটেই কেটা নাম্বার তোমাৰ কি হয় স্বাভাৱিক সংখ্যা হয় এক্সাম্পল চোৱা ইয়াতে স্বাভাৱিক সংখ্যা বুজাবলৈ হলে আমি কি ব্যৱহাৰ কৰো আমি n লেটাৰ ব্যৱহাৰ কৰো 1 2 3 4 5 আৰু যিমান সংখ্যালৈকে আমি যাব পাৰো গোটেই কেটা সংখ্যাক আমি কি বুলি কও স্বাভাৱিক সংখ্যা বুলি কও এই স্বাভাৱিক সংখ্যা কোৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা স্টাৰ্ট হয় চোৱা স্বাভাৱিক সংখ্যা কোৰ পৰা স্টাৰ্ট হয় স্বাভাৱিক সংখ্যা স্টাৰ্ট হয় তোমাৰ 1 ৰ পৰা কিন্তু হেক কলৈ হয় ইয়াৰ কোনো হেক নাই মানে অসীম বুলি কব পাৰি আমি ক্লিয়াৰ সো ইয়াতে উদাহৰণ দিয়া আছে উদাহৰণ তোমাৰ কি দিয়া আছে 1 25 100 আৰু যিকোনো এটা নাম্বার সাপোজ 525 আমি কৈ দিলো এটো এটা তোমাৰ কি হয় স্বাভাৱিক সংখ্যা হয় সাপোজ তোমাক কোৱা হল যে 1626 এটো এটা তোমাৰ কি হল স্বাভাৱিক সংখ্যা হল সো ইয়াৰ পৰা আমি কি গম পালো যে যিবিলাক আমি গণনা কৰাৰ কাৰণে সংখ্যা ব্যৱহাৰ কৰো সেই গোটেই কেটা সংখ্যাক আমি কি বুলি কও স্বাভাৱিক সংখ্যা বুলি কও স্বাভাৱিক সংখ্যাৰ কোনো লিমিট আছে নেকি মিনিমাম লিমিট হল 1 আৰু ম্যাক্সিমাম কোনো লিমিট নাই সো নেক্সট সোয়া ইয়াতে নেক্সট নাম্বাৰটো কি লিখা আছে সোয়া পূৰ্ণ সংখ্যা তো ইংলিশত কি বুলি কয় হোল নাম্বার এটা আমি পূৰ্ণ সংখ্যা কি লিখা আছে সোয়া এবাৰ কি লিখা আছে স্বাভাৱিক সংখ্যাৰ লগত 0 যোগ কৰিলে পূৰ্ণ সংখ্যা হয় আমাৰ স্বাভাৱিক সংখ্যা কোৰ পৰা স্টাৰ্ট হৈছিল 1 ৰ পৰা স্টাৰ্ট হৈছিল 1 2 3 4 5 6 7 1000 1 লাখ এই গোটেই কেটা নাম্বার হল তোমাৰ কি স্বাভাৱিক সংখ্যা কিন্তু এই স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0 এড কৰো তাৰ মানে কোৰ পৰা স্টাৰ্ট কৰো যদি আমি 0 1 2 3 4 5 ডট 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 আৰু নাম্বার দিছো তেতিয়ালে এই 0 ইনক্লুড কৰি কিনে মানে 0 লৈ কিনে বাকি গোটেই কেটা যিবিলাক নাম্বার হয় এই নাম্বার বিলাকক আমি কি বুলি কও আমি পূৰ্ণ সংখ্যা বুলি কও তাৰ মানে তোমাৰ কি হোল নাম্বার বুলি কোৱা হয় এক্সাম্পল সোয়া ইয়াতে আমি এক পূৰ্ণ সংখ্যাক বুজাবলৈ হলে আমি জেনাৰেলি কি ব্যৱহাৰ কৰো আমি w ব্যৱহাৰ কৰো তেতিয়ালে তোমাৰ কোৰ পৰা স্টাৰ্ট হ'ব 0 1 2 3 4 5 6 7 8 9 এই গোটেই কেটা নাম্বার তোমাৰ কি হ'ব পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব এক্সাম্পল চোৱা 0 এটা কি সংখ্যা 0 এটা পূৰ্ণ সংখ্যা তোমাক যদি কোৱা হয় যে এটা পূৰ্ণ সংখ্যা লিখা তেতিয়ালে তুমি সাপোজ তোমাৰ 226 সাপোজ তোমাৰ কোৱা হল 786 এই গোটেই কেটা নাম্বার তোমাৰ কি হল এই গোটেই কেটা নাম্বাৰক কোৱা হয় তোমাৰ কি পূৰ্ণ সংখ্যা বুলি কোৱা হয় তেতিয়ালে আমি কি গম পালো এক নম্বৰত গম পালো স্বাভাৱিক সংখ্যা মানে কি যিবিলাক আমি গুণিব কাৰণে আমি নাম্বার ব্যৱহাৰ কৰো সেই নাম্বার বিলাকক আমি কি বুলি কও স্বাভাৱিক সংখ্যা বুলি কও আৰু স্বাভাৱিক সংখ্যাক কিহেদি বুজোৱা হয় n দি বুজোৱা হয় আৰু স্বাভাৱিক সংখ্যা কোৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা স্টাৰ্ট হয় আৰু তোমাৰ নেক্সট আমি কি শিকিলো আমি পূৰ্ণ সংখ্যা মানে কি হোল নাম্বার আৰু হোল নাম্বার কোৰ পৰা স্টাৰ্ট হয় 0 স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0 যোগ কৰো yani 0 ৰ পৰা স্টাৰ্ট হৈ কিনে 0 1 2 3 4 5 6 7 1 লাখ 1000 এই গোটেই কেটা নাম্বাৰক আমি কি বুলি কম আমি হোল নাম্বার বুলি কম ক্লিয়াৰ হৈছে ইয়াতে ডাউট আছে নিশ্চয় তোমালোকৰ ডাউট নাই নিশ্চয় তোমালোকে ক্লাস বিলাক ভালকে বুজি পাইছা তেতিয়ালে তোমালোকে কি কৰিব লাগিব লগে লগে তোমাৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব লাগিব নেক্সট সোয়া নেক্সট যদি আমি চাও ইয়াতে এতিয়া আমি নাম্বার চাম যে তোমাৰ কি লিখা আছে এতিয়া লিখা আছে যুগ্ম সংখ্যা মানে ইভেন নাম্বার আমি অলপ আগতে পঢ়িলো স্বাভাৱিক সংখ্যা তাৰ পিছত পঢ়িলো পূৰ্ণ সংখ্যা এতিয়া নতুন নাম্বার সিস্টেম কৰিম সেই নাম্বাৰটো হল তোমাৰ কি যুগ্ম সংখ্যা চোৱা দুইৰ দ্বাৰা সম্পূৰ্ণভাৱে বিভাজ্য সংখ্যাসমূহ মানে তোমাক কি কোৱা হৈছে যে কোনো এটা নাম্বাৰক যদি আমি 2 দি হৰণ কৰো
যিকোনো নাম্বার, কোনো এটা নাম্বারক যদি আমি 2 দি হরণ কৰো, যদি তাতে সম্পূৰ্ণৰূপে বিভাজ্য হয়, মানে সম্পূৰ্ণৰূপে যদি আমি হৰণ কৰিব পাৰো, তাতে কোনো বাকি নাথাকে, তেতিয়াহ'লে সেইবিলাক নাম্বাৰকে আমি কি বুলি কম? আমি যুগ্ম সংখ্যা বুলি কম। যেনেকুৱা চোৱা, এক্সাম্পল দি আছে, উদাহৰণ লিখা আছে, কি লিখা আছে? 2 2ক আমি 2 দি ডিভাইড কৰিব পাৰো, 2 2 কিমান হয়? 1। ইয়াতে কি লিখা আছে? নেক্সট 4 4ক যদি আমি 2 দি ডিভাইড কৰো, 4ক যদি আমি 2 দি ডিভাইড কৰো, তেতিয়াহ'লে তোমাৰ কিমান হ'ব এনসার? 2। ইয়াতে কোনো বাকি থাকে নেকি? নাথাকে। আৰু এটা নাম্বার চোৱা, ইয়াতে কিমান দি আছে? 12 12 এটা নাম্বার লোৱা, সাপোজ তোমাৰ ইয়াতে 12 দি আছে, সো ইয়াক যদি আমি 2 দি ডিভাইড কৰো, তেতিয়াহ'লে তোমাৰ কিমান হ'ব? 2 দি ডিভাইড কৰিলে হৈ যাব 6। তাৰ মানে এটো বুজি পালো যে যিবিলাক সংখ্যা 2 দি হৰণ কৰিলে কোনো বাকি নাথাকে, সেইবিলাক সংখ্যাকে আমি কি বুলি কওঁ? যুগ্ম সংখ্যা বুলি কওঁ। বুজি পাইছা? সো আৰু এটা এক্সাম্পল চোৱা, তোমাৰ দি আছে নাম্বাৰটো 876। এটো এটা নাম্বার, যিকোনো এটা নাম্বার। এই নাম্বারটো যুগ্ম হয় নে অযুগ্ম হয়, তেতিয়াহ'লে আমি কেনেকৈ গম পাম? এই নাম্বারটোক আমি কি কৰিম? 2 দি হৰণ কৰিম। 2 দি যদি আমি হৰণ কৰো, তেতিয়াহ'লে ইয়াতে কিমান বাৰ যাব? এবাৰ। এটো কিমান বাৰ যাব? এটো হ'ব 4। এটো কিমান? 7। ইয়াক আমি 6 কিমান যাব? 3। আৰু কিমান থাকিল? 16 থাকিল, তাৰ মানে তোমাৰ 8। ইয়াতে কোনো বাকি আছে নেকি? একো বাকি নাই। তেতিয়াহ'লে ইয়াৰ পৰা আমি এইটো কথা গম পালো যে এই নাম্বাৰটো মানে 876, এই নাম্বাৰটো তোমাৰ কি হয়? যুগ্ম সংখ্যা হয়। বুজি পাইছা? কিমান সিম্পল হয়। তাৰ মানে কি হয়? যুগ্ম সংখ্যা মানে কি? 2 দি যদি কোনো এটা নাম্বাৰক হৰণ কৰিব পাৰো আৰু কোনো যদি তোমাৰ কি বাকি নাথাকে, তেতিয়াহ'লে সেইবিলাক নাম্বাৰকে আমি কি বুলি কওঁ? যুগ্ম সংখ্যা বুলি কওঁ। কোনো এটা নাম্বাৰ কোৱা, যিকোনো আৰু এটা নাম্বাৰ কোৱা, সাপোজ তোমাক দিয়া হল 26178, এইটো এটা নাম্বাৰ দিয়া হৈছে। এতিয়া এই নাম্বাৰটো যুগ্ম নে অযুগ্ম আমি কেনেকৈ গম পাম? এই নাম্বাৰটোক আমি কি কৰিম? 2 দি হৰণ কৰিম। এই নাম্বাৰটোক আমি কি কৰিম? 2 দি হৰণ কৰিম। এতিয়া চোৱা, 2 দি হৰণ কৰা, 2 দি হৰণ কৰিম, তেতিয়াহ'লে এইটোক যদি আমি 2 দি হৰণ কৰিলো, কিমান যাব? 1। এইটোক 2 দি হৰণ কৰিলে 1 হ'ব। ইয়াতে কিমান হ'ব? 3 হ'ব। 1 2 দি হৰণ যায় নেকি? নাযায়। সেইকাৰণে ইয়াতে তোমাৰ কি হৈ যাব? ইয়াতে 0 হ'ব। এই দুটা মিলি কিমান হল? 16। 16ত যদি আমি 2 দি হৰণ কৰো, তেতিয়াহ'লে আমি কিমান পাম? 8 পাম। তাৰ মানে 16 যাব, কিন্তু ইয়াতে আছে কিমান? 17 আছে। তেতিয়াহ'লে বাকি থাকিব কিমান? 1। তেতিয়াহ'লে তোমাৰ কিমান হল? 1 8, यानी 18 নাম্বার হল। 18ক যদি আমি 2 দি হৰণ কৰো, তেতিয়াহ'লে তোমাৰ কি হ'ব? 9 হ'ব। তাৰ মানে এই নাম্বাৰটো 26178, এই নাম্বাৰটো তোমাৰ কি হল? যুগ্ম সংখ্যা বুলি কোৱা হয়। ক্লিয়াৰ হৈছে? তাৰ পিছত আৰু এটা পইণ্ট লিখা আছে, এই পইণ্টটো চোৱা, এই পইণ্টটো তোমাৰ কি বহুত ইম্পৰ্টেন্ট হয়। পইণ্টটো কি লিখা চোৱা, হেক অংক 0 2 4 6 8 হলে সংখ্যাসমূহ যুগ্ম হয়। কিমান ইজি হয় চোৱা, একেবাৰে ডাইৰেক্ট কৈছে যে হেকত যদি কোনো এটা নাম্বাৰ লিখা, সেই নাম্বাৰত যদি হেকত 0 থাকে, 2 থাকে, 4 থাকে, 6 থাকে, 8 থাকে, এই গোটেই কেইটা নাম্বাৰক আমি কি বুলি কম? আমি যুগ্ম সংখ্যা বুলি কম। ইয়াতে একো হৰণ কৰিব নালাগে। যেনেকুৱা তোমাৰ চোৱা 2418, চোৱা লাষ্টৰ সংখ্যাটো চোৱা, লাষ্টৰ সংখ্যাটো ইয়াতে তোমাৰ কি আছে? লাষ্টৰ সংখ্যাটো কিমান আছে? 8। তাৰ মানে 8 আছে, মানে এইটোৰ লগত মিলিছে না নাই? 8 থাকিলে আমি ডাইৰেক্ট কি গম পাম? যে এইটো যুগ্ম সংখ্যা। আৰু এটা নাম্বাৰ কোৱা, সাপোজ তোমাৰ 7139, এইটো এটা নাম্বাৰ লিখা আছে চোৱা, 7139। এটা কথা চাইছা না নাই? এইটো নাম্বাৰটো কি? লাষ্টৰ নাম্বাৰটো কি? 9। যদি 9 হয়, যদি 9 নাম্বাৰ হয়, তেতিয়াহ'লে যুগ্ম হয় নে অযুগ্ম হয়? 9 আছে, ইয়াত আছে নেকি? কি থাকিব লাগিব? 0 থাকিব লাগিব, নহলে 2 থাকিব লাগিব, নহলে 4 থাকিব লাগিব, নহলে 6 থাকিব লাগিব, নহলে 8 থাকিব লাগিব। কিন্তু ইয়াতে আছে কিমান? 9 আছে। তাৰ মানে কি গম পালো? ইয়াৰ পৰা আমি গম পালো যে এইটো অযুগ্ম সংখ্যা, যুগ্ম সংখ্যা নহয়। লাষ্টত কি থাকিলে হয়? যদি তোমাৰ যুগ্ম থাকিল হয়, তেতিয়াহ'লে 4, নহলে 0, নহলে 6, নহলে 8, এইবিলাক নাম্বাৰ যদি অংক যদি থাকিল হয়, তেতিয়াহ'লে ইয়াক আমি কি বুলি কলো হয়? যুগ্ম সংখ্যা বুলি কলো হয়। ক্লিয়াৰ হৈছে? কিমান ইজি হয়? ইজি হয় না নাই? সো নেক্সট চোৱা, ইয়াতে অযুগ্ম সংখ্যা। অলপ আগতে আমি কি গম পালো? যুগ্ম সংখ্যা। যুগ্ম সংখ্যা মানে কি গম পালো? যিবিলাক সংখ্যা 2 দি হৰণ কৰিলে কোনো বাকি নাথাকে, সেইবিলাক সংখ্যাক আমি কি বুলি কম? যুগ্ম সংখ্যা বুলি কম। ইয়াতে আহি গল কি সংখ্যা? অযুগ্ম সংখ্যা। ইংলিছত কি বুলি কয়? ওড নাম্বাৰ বুলি কয়। কি লিখা আছে চোৱা, 2ৰ দ্বাৰা সম্পূৰ্ণভাৱে বিভাজ্য নহয়। তাৰ মানে 2 দি যদি আমি হৰণ কৰো, তেতিয়াহ'লে তাতে কি থাকিব? বাকি থাকিব। যদি বাকি থাকে, তেতিয়াহ'লে সেই নাম্বাৰটোকে আমি কি বুলি কম? অযুগ্ম সংখ্যা বুলি কম। ইয়ানি তোমাৰ কি বুলি কোৱা হ'ব? ওড নাম্বাৰ বুলি কোৱা হ'ব। এক্সাম্পল চোৱা,
কি আছে চোৱা ইয়াতে কিমান 1 ইয়াতে কিমান আছে 3 তাৰ পিছত কিমান 5 তাৰ পিছত কিমান 7 তাৰ পিছত কিমান 9 তাৰ পিছত কিমান 11 এটো চোৱা 11 ক যদি আমি 2 দি ডিভাইড কৰো 11 ক যদি আমি 2 দি ডিভাইড কৰো কিমান বাৰ যাব ইয়াতে তোমাৰ কি 5 বাকি থাকিব কিমান 5 10 হল বাকি থাকিল কিমান বাকি থাকিল 1 তার মানে এই 11 নাম্বারটো 11 নাম্বারটো তোমার কি হয় যুগ্ম সংখ্যা নহয় কি নাম্বার হয় অযুগ্ম সংখ্যা হয় সিম্পল আৰু এটা চোৱা সাপোজ তোমাৰ দিয়া আছে 4 3 3 এটো চোৱা এই নাম্বারটো তোমাক কি কৰিব লাগিব চাব লাগিব 2 দি হৰণ যায় না নাই চোৱা 2 দি যদি হৰণ কৰো তেতিয়ালে ইয়াতে কিমান যাব ইয়াতে যাব তোমাৰ কিমান হ'ব ইয়াতে 2 হ'ব ইয়াতে কিমান হ'ব ইয়াতে হ'ব 1 আৰু কিমান থাকিল 1 থাকিল তেতিয়ালে কিমান হল 13 13 ক যদি আমি ডিভাইড কৰো তেতিয়ালে কিমান হ'ব 6 বাকি থাকিব কিমান ইয়াতেও কিন্তু বাকি থাকিল 1 তেতিয়ালে বাকি আছে মানে কি হয় অযুগ্ম হয় বাকি আছে মানে কি হয় অযুগ্ম হয় তো এই নাম্বারটো 433 এই নাম্বারটো তোমাৰ কি হয় অযুগ্ম সংখ্যা হয় ক্লিয়ার হৈছে বুজি পাইছা সো অলপ আগতে গম পালো যে লাস্টৰ অংকটো যেনেকুৱা তোমাৰ 0 2 4 6 আৰু 8 যদি থাকে সেই সংখ্যাটোকে আমি কি বুলি কম যুগ্ম সংখ্যা বুলি কম তেনেকুৱাকে যদি লাস্টৰ অংকটো কি থাকে লাস্টৰ অংকটো যদি 1 থাকে 3 থাকে 5 থাকে 7 থাকে 9 থাকে তেতিয়ালে এই সংখ্যাটোকে আমি কি বুলি কম অযুগ্ম সংখ্যা বুলি কম সো ইয়াতে যদি আমি एग्जांपल চাও एग्जांपल এটা চোৱা एग्जांपल সাপোজ তোমাৰ 3 6 7 3 লাস্টত কি আছে লাস্টৰ সংখ্যাটো আছে 3 3 লগত মিলিছে না নাই লাস্টত 3 থাকিলে কি হয় লাস্টত 3 থাকিলে কি হয় অযুগ্ম সংখ্যা হয় সো ইয়াৰ লাস্টত কিমান আছে 3 আছে তাৰ মানে এইটো সংখ্যাটো কি অযুগ্ম সংখ্যা আৰু এটা নম্বৰ লোৱা সাপোজ তোমাৰ ইয়াতে আছে তোমাৰ 5 7 8 1 এটা চোৱা লাস্টত ইয়াতে কি আছে লাস্টত ইয়াতে কি আছে লাস্টৰ অংকটো তোমাৰ কিমান আছে 1 আছে অলপতে পাইছো না নাই যে হেখৰ অংকটো কিমান থাকিলে 1 থাকিলে হেখৰ অংকটো কিমান আছে 1 আছে তাৰ মানে এই সংখ্যাটো এই গোটেইখিনি সংখ্যাটোকে আমি কি বুলি কম অযুগ্ম সংখ্যা বুলি কম আমি কিমান ইজি লাগিছে না নাই ভাল লাগিছে সো চোৱা কিমান সহজ হয় যুগ্ম সংখ্যাও বুজি পালো যে যিবিলাক সংখ্যাক আমি 2 দি হৰণ কৰিব পাৰো যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাও বুজি পালো যিবিলাক সংখ্যাক আমি 2 দি হৰণ কৰিব নোৱাৰো यानी যদি আমি 2 দি হৰণ কৰো তেতিয়ালে তোমাৰ কি থাকিব তাতে বাকি থাকিব ক্লিয়ার হৈছে সো নেক্সট সোয়া ইয়াতে নেক্সট আমি সাম ইয়াতে কি আছে সোসুন কি আছে মৌলিক সংখ্যা মানে মৌলিক সংখ্যা ইংলিশত কি বুলি কয় প্ৰাইম নম্বৰ বুলি কয় মৌলিক সংখ্যা আমি কি কি শিকিলো স্বাভাৱিক সংখ্যা শিকিলো পূৰ্ণ সংখ্যা শিকিলো যুগ্ম সংখ্যা শিকিলো অযুগ্ম সংখ্যা শিকিলো এতিয়া আমি শিকিম কি মৌলিক সংখ্যা यानी প্ৰাইম নম্বৰ কি আছে সোয়া যি ধনাত্মক পূৰ্ণ সংখ্যাৰ কি কৈছে যি ধনাত্মক পূৰ্ণ সংখ্যাৰ কেৱল দুটা ধনাত্মক উৎপাদক থাকে এক নম্বৰ হল ধনাত্মক দুই নম্বৰ হল উৎপাদক কেইটা থাকিব লাগিব দুটা থাকিব লাগিব তাৰ পিছত কি কৈছে অৰ্থাৎ 1 আৰু সংখ্যাটো নিজেই মানে ইয়াত যে উৎপাদক থাকিব উৎপাদক কেইটা থাকিব লাগিব দুটা থাকিব লাগিব উৎপাদকৰ এটা সংখ্যা কি থাকিব লাগিব 1 আৰু এটা সংখ্যা কি থাকিব লাগিব সেই সংখ্যাটো নিজেই তাৰ পিছত কি কৈছে তেনে সংখ্যাক মৌলিক সংখ্যা বোলা হয় সো ইয়াৰ পৰা আমি গম পালো যে যিবিলাক সংখ্যাৰ উৎপাদক দুটা যিবিলাক সংখ্যাৰ উৎপাদক কেইটা দুটা আৰু এই উৎপাদক দুটাৰ এটা হল 1 এটা কিমান 1 আৰু এটা কিমান যিটো সংখ্যা থাকিব সেই সংখ্যাটো কি তেতিয়ালে সেই সংখ্যাটোক আমি কি বুলি কম মৌলিক সংখ্যা বুলি আমি কম সোয়া ইয়াতে কিমান আছে 2 আছে 2 2 ৰ উৎপাদক কেইটা সোয়া 2 আছে 2 ক যদি আমি 2 দে হৰণ কৰো তেতিয়ালে তোমাৰ কিমান পাম 1 यानी এইটোৰ উৎপাদক 2 ইকুৱেল টু আমি লিখিব পাৰো 2 * 2 1 তাৰ মানে এইটোৰ উৎপাদক হল 1 আৰু 2 নম্বৰ কি লৈছো 2 লোৱা হৈছে উৎপাদক কেইটা পাইছো দুটা পাইছো এটা উৎপাদক কি হয় এটা উৎপাদক পাইছো আমি কিমানটা এটা উৎপাদক পাইছো আমি 2 তাৰ মানে এই সংখ্যাটোয়ে আৰু এটা উৎপাদক কিমান পাইছো 1 তেতিয়ালে মিলিল না নাই যিবিলাক সংখ্যাৰ উৎপাদক দুটা কেইটা থাকিব লাগিব দুটা থাকিব লাগিব এটা দুটা আছে তাৰে এটা কিমান থাকিব লাগিব 1 থাকিব লাগিব মিলিছে তাৰে আৰু এটা কি কৈছে সেই সংখ্যাটো নিজে সংখ্যাটো কিমান 2 এটোৰ উৎপাদক কিমান 2 তেতিয়ালে এই 2ক আমি কি বুলি কম মৌলিক সংখ্যা বুলি কম
আৰু এটা চোৱা ইয়াতে কিমান দি আছে 11 দি আছে 11 ৰ উৎপাদক কেইটা চোৱা 11ক আমি হৰণ কৰিলো 11ক যদি আমি 11 দি হৰণ কৰো তেতিয়ালে কিমান হ'ব 1 তাৰ মানে 11 ইকুৱেল টু আমি লিখিব পাৰো কিমান 1 ইনটু 11 সো 11 সংখ্যাৰ উৎপাদক কেইটা সো এটা দুটা এই সংখ্যাৰ উৎপাদক দুটাৰ এটা কিমান 1 আৰু এটা কিমান 11 তাৰ মানে সংখ্যাটো নিজেই হল না নাই তেতিয়ালে 11ক আমি কি বুলি কম মৌলিক সংখ্যা বুলি কম বুজি পাইছা সো ইয়াৰ পৰা আমি গম পালো যে যিবিলাক সংখ্যা উৎপাদক দুটা এটা হল 1 আৰু এটা হল তোমাৰ কি সেই সংখ্যাটো নিজেই সেইবিলাক সংখ্যাক আমি কি বুলি কম মৌলিক সংখ্যা বুলি আমি কম সো ইয়াতে আৰু एग्जांपल চোৱা কিমান দি আছে 17 17ক যদি আমি ডিভাইড কৰো কি দি 17 দি যদি আমি ডিভাইড কৰো তেতিয়ালে ইয়াৰ উৎপাদক কিমান হ'ব দুটা হ'ব তাৰে এটা হ'ব কিমান এই 17 নাম্বাৰটো আৰু এটা কিমান হ'ব 1 হ'ব তেতিয়ালে উৎপাদক কেইটা হল দুটা হল না নাই এটা হল 17 আৰু এটা হল 1 তেতিয়ালে উৎপাদক কেইটা দুটা সেইকাৰণে এই 17ক আমি কি বুলি কম মৌলিক সংখ্যা বুলি কম আৰু এতে কি দি আছে ইয়াতে দি আছে 19 19 টু তোমাৰ কি 19ক ডিভাইড কৰিব পাৰো নেকি 2 দি ডিভাইড কৰিব পাৰো নোৱাৰো 3 দি পাৰো নোৱাৰো 4 দি ডিভাইড কৰিব পাৰো নোৱাৰো 19ক অকল কি দি ডিভাইড কৰিব পাৰো 19 নাম্বাৰ দি ডিভাইড কৰিব পাৰো তেতিয়ালে তাৰ উৎপাদক কেইটা হল দুটা হল এটা হল সেই 19 আৰু এটা কি 1 তেতিয়ালে এই 19ক আমি কি বুলি কম আমি মৌলিক সংখ্যা বুলি কম তাৰ তলত কি লিখা আছে চোৱা ইয়াতে কি লিখা আছে চোৱা উদাহৰণ 7ৰ উৎপাদক কেইটা হয় এটা হল 1 আৰু এটা হল 7 হেয়ে 7 এটা মৌলিক সংখ্যা কি লিখা আছে চোৱাচোন কি লিখা আছে চোৱাচোন 7ৰ উৎপাদক কেইটা দুটা এটা হল কি 1 আৰু এটা হল কি 7 তেতিয়ালে এই 7 নাম্বাৰটোক আমি কি বুলি কম মৌলিক সংখ্যা বুলি আমি কম ক্লিয়াৰ হৈছে বুজি পাইছা কিমান ইজি ভাল লাগিছে না নাই আশা কৰো তোমালোকৰ ভিডিওটো বহুত ভাল লাগিছে তো তোমালোকে কি কৰিব লাগিব সোনকালে সাবস্ক্ৰাইব কৰিব লাগিব আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিব লাগিব কাৰণ কিয় এতিয়া তোমালোকৰ কনফিডেন্স আহিছে কনফিডেন্স সদায় তোমালোকৰ লগত থাকিব তোমালোকে আগতে নিশ্চয় কোৱা যে মোৰ কনফিডেন্স নাই মোৰ এটো নহয় কাৰণ মোৰ কনফিডেন্স নাহে ভিতৰৰ পৰা কিন্তু এতিয়া ৰৈ থাকিব নোৱাৰা কাৰণ কিয় কাৰণ তোমালোকৰ কনফিডেন্স অলৰেডি আহি গৈছে ফেসবুকত যোৱা কনফিডেন্স পাবা ইউটিউবত যোৱা কনফিডেন্স পাবা প্লে ষ্টৰত যোৱা কনফিডেন্সত পাবা সব জায়গাতে তোমালোকে কি পাবা অকল কনফিডেন্সে পাবা তাৰ মানে কনফিডেন্স সদায় তোমাৰ লগত আছে সো আজিৰ কাৰণে এইখিনি থাকিল